হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ আৰু কমপ্লেক্স চুদুং মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, আজি বহুত কাপোৰ ধুলোঁ আৰু ৰাতিপুৱাৰ পৰা কাপোৰ ধুই আৰু দিনটো শুকাই মেলি এতিয়া আকৌ সুমিয়াই জাপি কুচি আছোঁ। আৰু সকলোৱে কয় যে বোৱাৰীবিলাকে কাম বন নকৰাকৈ অকল ভিডিঅ'তে লাগি থাকে নেকি বুলি কয়, কিন্তু আমি অকল ভিডিঅ'য়ে বনাই নাথাকোঁ। আপোনালোকে জানে মাইকী মানুহৰ দায়িত্বভাৰবিলাক বেছি পৰে। যিমান যি হ'লেও মতা মানুহে ভাত পানী খালে আৰু কাম বন কৰিবলগীয়াটো কৰিলে আৰু গুচি যায়। তাৰপিছতে ঘৰত থকা সময়খিনি মাইকী মানুহে কিমান কাম কৰিব লাগে আৰু ল'ৰা ছোৱালীৰ আপডাল কৰিব লাগে, শাহু শহুৰক চাব লাগে। চাওক, আৰু আজি বহুত কাপোৰ কানি ধুলোঁ আৰু ধুই পখালি এতিয়া আকৌ এইবিলাক চাইডে বাগে নতলে মোৰ যে ল'ৰা দুটা সিপাল সিপাল কৰি দিয়ে কাপোৰ কানিবিলাক। সেইটো কাৰণে ঘৰতে আজি কাম বনবিলাক কৰি লৈছোঁ। আৰু কেতিয়াবা মনটো বহুত দুখ লাগে। মায়ে আগতে কৈছিলে ভালকৈ পঢ়া শুনা কৰি কিনে চাকৰি কৰিবি বুলি কৈছিলে, কিন্তু পঢ়া শুনাটো কৰিলোঁ হয়, কিন্তু চাকৰিহে নাপালোঁ। চাকৰি নাপালে সঁচাকৈ মনটো বহুত দুখ লাগে। আজি আমাৰ চাকৰি এটা নাই, নিজে ইনকাম কৰি মেলি খাবলগীয়া হৈছে। আৰু মই তাকে কৈছোঁ, যিমান কষ্ট হ'লেও ঘৰত বহি বা ঘৰত যিমান যি হ'লেও ঘৰত থাকি ইনকাম কৰি কিনি ল'ৰা ছোৱালী বা শাহু মা শাহু দেউতা আৰু মানুহজনৰ লগত থাকি এটা এপোৱা মাছে খাওক বা ভাত এমুঠিয়ে খাওক, তাতকৈ আৰু শান্তি কি লাগে? একো শান্তি নালাগে। তাৰপিছত কিছুমান মই মহিলাসকলক কৈছোঁ, অকণ বাহিৰত গৈ কি কৰিবলৈ যায়? অকণ বাহিৰত গৈ লোকৰ ঘৰত কাম কৰি কিনি কি লাভ আছে? নিজৰ ঘৰৰ চোতালতে পইচা যদি বুটলিব জানে, নিজৰ ঘৰৰ চোতালতে